দক্ষিণ কামৰূপ জিলা মাষ্টাৰ্ছ এথলেটিক সন্থাৰ সৌজন্যত আৰু বৰদোৱা ভোলাগাঁও মাষ্টাৰ্ছ এথলেটিক ফাৰ্মৰ সহযোগত ৩৫ বছৰৰ ঊৰ্ধৰ দক্ষিণ কামৰূপ জিলা মাষ্টাৰ্ছ এথলেটিক প্ৰতিযোগিতা ২০২৪। আজি দক্ষিণ কামৰূপৰ লোহাৰঘাট চৰকাৰী মজলীয়া বিদ্যালয় খেলপথাৰত ৰাতিপুৱাৰে পৰা ৩৫ বছৰৰ ঊৰ্ধৰ পুৰুষ মহিলা সমন্বিতে বিভিন্ন ধৰণৰ খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। বৰদোৱাৰ ভোলাগাঁও এথলেটিক্স ফৰামক যি সুবিধা দিলে তাৰ কাৰণে এটা আমাৰ বৰদোৱাৰ ভোলাগাঁও অঞ্চলত নতুন দিগন্ত হ'ব। এইকাৰণে হ'ব আমাৰ প্ৰায় খেল ইয়াতে প্ৰতিভা আছে, মেক্সিমাম খেল হয়, ফুটবলটো বেছি হয়। তাৰোপৰি এইবাৰ মানে এবভ 35 যে মানে খেল আছে সেই খেলটো আমাৰ অঞ্চলত জানিব আৰু তাৰ বাবে আমি বহুত ধন্যবাদ জনাইছোঁ আমাৰ দক্ষিণ কামৰূপ মাষ্টাৰ এথলেটিক ডিষ্ট্ৰিক্ট এছ'চিয়েশ্যনক। আমি আশা ৰাখিছোঁ প্ৰতি বছৰে আমি বৰদোৱাৰ ভোলাগাঁও এথলেটিক্স ফৰামে আমাৰ বৰদোৱাৰ ভোলাগাঁও অঞ্চলত আমি এবভ 35 এবভটোক আমি এই অঞ্চলত গাঁৱে গাঁৱে অনুষ্ঠিত কৰাৰ আমি এটা চিন্তা চৰ্চা কৰিছোঁ। গতিকে ভাল এটা পদক্ষেপ আমাক দক্ষিণ কামৰূপ ডিষ্ট্ৰিক্ট মাষ্টাৰ এথলেটিক্স দিছে। তাৰ বাবে সভাপতি সম্পাদক তেখেতসকলৰ বিষয়াসকলক আমি বহুত ধন্যবাদ জনাইছোঁ। তাৰ লগতে আমি আমাৰ যিখন খেলপথাৰ আমাৰ লোহাৰঘাট চৰকাৰী মজলীয়া বিদ্যালয় খেলপথাৰৰ আমাৰ প্ৰধান শিক্ষক ডাঙৰীয়াৰ লগতে আমাৰ অঞ্চলস্থ ৰাইজক বহুত ধন্যবাদ জনাইছোঁ। 100 মিটাৰ দৌৰ, 400 মিটাৰ দৌৰ, জেভলিন থ্ৰ', ডিস্কাছ থ্ৰ', শ্বটপুট থ্ৰ', লং জাম্প, ট্ৰিপল জাম্প, 5000 মিটাৰ ৱাক ৰেচ আদি খেলত প্ৰায় শতাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰে। জিলা ক্ৰীড়া সন্থাৰ মই ৱৰ্কিং প্ৰেচিডেণ্ট হয়। আপোনালোকে জানে যে খেলে আমাক কি ধৰণে সহায় কৰে। খেলে আমাক মানসিক শাৰীৰিকভাৱে উৎকৰ্ষ সাধন কৰাৰ উপৰিও আজিৰ তাৰিখত মানে চাকৰি বাকৰি গভৰ্ণমেণ্টে সুবিধাকণ দিছে। গতিকে নিশ্চয় আমাৰ আৰু এই যে আমি যে খেল যে পাতিছোঁ যে এই খেলখন পাতিলে আমাৰ কি হয় সুস্থ শৰীৰটো হৈ থাকিব আৰু সুস্থ শৰীৰ হ'লে আমি সুস্থ নাগৰিক হ'ম আৰু সুস্থ নাগৰিক হ'লে আমি আজীৱন আমাৰ যিটো আমাৰ ছিনিয়ৰ চিটিজেন বুলি কয় সেই ছিনিয়ৰ চিটিজেন নহয় আমি মানে য়ং হৈ থাকিম। গতিকে সেইটোৱে আমাৰ এইম হ'ল সেইটোৱেই। গতিকে আশা ৰাখিছোঁ আমি প্ৰতি বছৰ বেলেগ জেগাত আমি খেলখন পাতাৰ এটাই কাৰণ কি এৱাৰনেছ এটা আমি দি দিওঁ যাতে উঠি অহা খেলুৱৈবিলাক নাইবা 35 বছৰ ওপৰত যিখিনি বয়োজ্যেষ্ঠ খেলুৱৈ আছে তেওঁলোকে যাতে আহি পেলাই আমাৰ লগত খেল সহযোগ কৰে। আমাৰ এটাই উদ্দেশ্য যে আমি বেমাৰ হৈ মৰাতকৈ আমি খেলত খেলি মৰিম। আমাৰ উদ্দেশ্য হ'ল এইটো। আচলতে এইটো আমাৰ 7ম মাষ্টাৰ এথলেটিক্স প্ৰতিযোগিতাৰ এইবাৰ আমি মাষ্টাৰ এথলেটিক্স দক্ষিণ কামৰূপৰ 7ম খেলখন আমি ইয়াতে লোহাৰঘাট চৰকাৰী মজলীয়া বিদ্যালয়ত ভোলাগাঁও ফাৰ্মৰ সহযোগত আমি অনুষ্ঠিত কৰিছিলোঁ। সুন্দৰভাৱে এতিয়া অনুষ্ঠিত হৈ আছে, খেল চলি আছে। আৰু আমি আচলতে মাষ্টাৰ এথলেটিক্সৰ এটা মেইন উদ্দেশ্য খেলুৱৈ হ'ল জাতিৰ সম্পদ আৰু জাতিৰ গৌৰৱ আৰু দেশৰ সম্পদ। আৰু খেলুৱৈৰ দ্বাৰাই আমাৰ এই মনবিলাক সদায় সুন্দৰ হৈ থাকে, খেলুৱৈসুলভ মন থাকে। আৰু আমাৰ যিটো মাষ্টাৰ এথলেটিক্সৰ এই খেলখন চলি আছে আচলতে এইবাৰ ইয়াতে আমি আজি চিলেকশ্যন কৰিম। ইয়াৰ পৰা যিসকল খেলুৱৈ চিলেকশ্যন হ'ব অহা 22, 23, 24, 25 নৱেম্বৰত কোকৰাঝাৰত মাষ্টাৰ এথলেটিক্স আছামৰ খেলখন অনুষ্ঠিত হ'ব আৰু তাতে আমি ইয়াৰ পৰা চিলেকশ্যন কৰি তাত খেলাৰ কাৰণে আমি ইয়াৰ পৰা আগবঢ়াম। দক্ষিণ কামৰূপ ব্যুৰ' সুনীল দাসৰ ৰিপৰ্ট, প্ৰটোটাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নহাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7002472813। মেইল আইডি prabhatiahom@gmail.com।